খিনিতে পটককে মই আপোনালোকক এষাৰ কথা ক'বলৈ আহিছো মোৰ ঘৰখন মই কেনেকৈ পৰিচালনা কৰি ৰাখিছো কেনেকৈ ধৰি ৰাখিছো সেইটো আপোনালোকে জানে কিন্তু এনেকুৱা অবাস্তৱ কথা কিছুমান যেতিয়া ক'ব আমাৰ ঘৰত আহি যেতিয়া অবাস্তৱ কথা কিছুমান মই উপস্থিত নথকা অৱস্থাত যেতিয়া অবাস্তৱ কথা কিছুমান ক'ব আৰু সেই অবাস্তৱ কথা কিছুমান কোৱাৰ পিছত যেতিয়া ঘৰৰ পৰা গটা খাই যাব মোৰ ল'ৰা ছোৱালী যেতিয়া গটিয়াই বাহিৰ উলিয়াই দিব তেতিয়া সেইগৰাকী আকৌ কি বুলি কমেন্ট কৰেগে জানেনে বাৰু নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছো কিন্তু মানে গাটো একদম ভাল নহয় মানে মানসিকভাৱে ভাল কিন্তু শাৰীৰিকভাৱে অকনমান অসুস্থ হৈ আছো আৰু এতিয়া ৰাতিপুৱা আহিছো ভিডিঅটো আৰম্ভ কৰিবলৈ মানে ধূপ ধূনা লগাই একে আজৰি হৈ আহিছো আপোনালোকৰ ওচৰত ভিডিঅটো আৰম্ভ কৰিবলৈ আৰু ইতিমধ্যে চাগে আপোনালোকে গম পাইছে মই আজি ভিডিঅটো কিহৰ ওপৰত ভিডিঅ' বুলি নহয় মোৰ মনৰ কথা কিছুমান আপোনালোকক ক'বলৈ ওলাইছো কাৰণ এনেকুৱা কিছুমান কমেন্ট আহিবলৈ লৈছে সেই কমেন্টৰ কাৰণে মানে আপোনালোকক মই কি বুলি ক'ম আৰু মনটো মানে একদম পিছ হুকি নাযাওঁ কাৰণ এষাৰ কথা আছে কুকুৰে যিমানেই ভুকক আঁঠুৰ তলত আৰু কুকুৰে ভুকিলে হাতী এজনো ঘূৰি চায় ঠিক তেনেকৈ কিছুৱে মোক তেনেকৈ সুন্দৰকৈ কমেণ্টটো কৰিছে যে মা আপোনাক কৈ থাকক আপোনাক দেখি জ্বলিছে সেইকাৰণে তেখেতসকলে তেনেকৈ কৈছে প্ৰথম প্ৰসংগটো হৈছে আমাৰ কাকু মাইনাৰ ওপৰত এতিয়া মোক গ'ল মোৰ কথা গ'ল এতিয়া কাকু মাইনাৰ ওপৰত কাকু মাইনাই বোলে আমাৰ কাকাক আৰু আইতাক থকাৰ কাৰণে ঘৰত মানে থাকিব পৰা নাই ভাল নাপায় কাকু মাইনাহঁতে মানে আমাৰ মা দেউতাক মই ৰখোৱাৰ কাৰণে ভাল নাপায় আৰু লাহে ঘৰখন মই ভাঙিবলৈ চেষ্টা কৰিছো মানে ধ্বংস পথলৈ নিবলৈ বিচাৰিছো কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে তেনেকুৱা বাৰ্ডেন ৰখাটো নিবিচাৰে মানে ঘৰত আনি পেলাই মাক দেউতাকক যেহেতুকে আজি মোৰ মা দেউতা মোৰ লগত ৰাখিছিলো এতিয়া বৰ্তমান নাই বাৰু সেই কথাটোক লৈ পেলাই মই ঘৰখন ভাঙিবলৈ ওলাইছো আৰু মোৰ ঘৰত এটা কথা ক'বলৈ গ'লে তৃতীয় পক্ষ মানুহ নুসুমোৱা নহয় তৃতীয় পক্ষ মানুহ সোমাইছে আৰু তৃতীয় পক্ষ মানুহ সোমাই পেলাই যিসমূহ কথা কয় সেই কথাখিনি আকৌ মোক আমাৰ মাইনাই হওক বা কাকুৱে হওক মাই এনেকুৱা নহয় তুমি নাথাকোঁতে এনেকুৱা আহিছিলে নহয় মোক আমাক এনেকৈ কৈছে গতিকে বোলো তোমালোকে কি ক'লা কৈছে আমি এনেকৈ কৈ পঠিয়াই দিছো গতিকে কাকু মাইনাহঁতে মোৰ মা দেউতাক ৰখোৱাৰ কাৰণে ইয়াত ইমান কোনো বেয়া পোৱা নাই মোৰ কষ্টটো দেখিছে মই যদি মা দেউতাহঁতক মা কিয়নো এনেকৈ কৰিছ কিনো কৰিছ সেইখিনি কথা যদি কাকু মাইনাহঁতে শুনে মুখে কয় অ' মা আপুনি এনেকুৱা নকৰিব দেই অ' মা এনেকৈ নক'বচোন বা কাকুৱে হ'লেও মই কয় মোক অ' মা আইতাক এনেকৈ নক'বাচোন থাকক দিয়া আইতাক ভালকৈ খুৱাই বুৱাই একদম সুস্থ কৰিহে ঘৰলৈ পঠিয়াবা কেতিয়া ক'লে আপোনালোকৰ আগত কেতিয়া ক'লে কাকু মাইনাই ভিডিঅ' বনাই কৈছে নেকি আমাৰ কাকু মাইনাহঁতে যে আমি আইতা কাকাক ৰখোৱাৰ কাৰণে বেয়া পাইছো সেইখন ঘৰত আমি নাথাকো কোনে ক'লে বাৰু পিংকি গগৈ মই নামটো কৈ দিছো তেখেতে কৈছে মাইনাই বোলে কমেণ্ট কৰিছে তেওঁক মাইনাৰ মিছা কথা কিন্তু সেইটো পিংকি গগৈয়ে কৈছে যে কাকুৱে মাইনাই কৈছে আৰু আপুনি বোলে মা দেউতাক ৰখোৱাৰ কাৰণে সিহঁতৰ ঘৰখনত বহুত অশান্তি হৈছে গতিকে মা দেউতাই জন্ম কিহৰ কাৰণে দিয়ে সন্তানক জন্ম কিহৰ কাৰণে দিয়ে যদি বিপদৰ সময়তে আমি মা দেউতাৰ কাষত নাথাকো হয়নে নহয় আজি বালিলে জিপাত হৰ খুগ্ৰিবলৈকো সেইপাতেই হৰ হয়নে নহয় গতিকে মই যদি আজি ভালকৈ কৰি দেখাওঁ মোৰ পিছতো কাকুহঁতেও সেইখিনিকে অনুকৰণ কৰিব কাৰণ মই যিখিনি কৰ্ম কৰোঁ সেই কৰ্মখিনি অনুকৰণ আমাৰ বিশেষকৈ ল'ৰা ছোৱালীসকলে কৰে দেই মোৰ সন্তানে সেইখিনিয়ে অনুকৰণ কৰিব গতিকে আজি মই মা দেউতাক চাইছো কাৰ দিন কেতিয়া কেনেকৈ যায় কোনেও নাজানে কাইলৈ মই কথাটো কৈছো কাইলৈ যদি আমাৰ পাখি মাইনাৰ মাক দেউতাকৰো বেমাৰ হয় যদি আমাৰ ঘৰত ৰাখেহিও যে মা আমাৰ মা দেউতাক চোৱা মানুহ নাই আমাৰ ইয়াতে কেইদিনমান ৰাখো তাত কৃষ্ণ প্ৰভু মই ক'বলগীয়া একো নাই কিয় নকওঁ জানে কাৰণ মই জানো নহয় মই জানো পৃথিৱীত মানুহ কিমান দিন থাকিব গতিকে মকা মিলা হৈ থাকিব লাগে আপোনালোকে ভালটোও কৰিব নোৱাৰে আৰু কোনোবাই কিবা এটা ভাল কৰিবলৈ যদি আনো সেইটোও কৰে এয়া কিন্তু মোৰ বেছি দূৰৰ মানুহ নহয় দেই এই মানুহখিনি যে এইবিলাক কথা কৈ আছে বেছি দূৰৰ নহয় এনেই মানে ব্ৰেইন ৱাছ কৰি কিছুমান কথা কৈ আছে ব্ৰেইন ৱাছটো কৰাইছে মানে আৰু এনেকৈ আইতাহঁতক ইয়াত নৰখাবি কাকাহঁতক ইয়াত নৰখাবি আমুখে হ'ব তামুখে হ'ব এইবিলাক কি মানে কমেণ্ট মানে কি এই পিংকি গগৈ বোলা ছোৱালীজনীয়েওতো কৰিছে পিংকি গগৈ মই কৈ দিছো তুমি যে যিখিনি কমেণ্ট কৰিছা আকৌ কি কৈছে আমাৰ পাখিয়ে বোলে ঘৰখন একেবাৰে জ্বলাই পকাই খাই শেষকৈ দিছে বোলে আমাৰচোন একো প্ৰব্লেমেই নাই পাখিয়ে দেখোন ইমান ধুনীয়াকৈ কাম বনহে কৰি থাকে ঘৰত আৰু কৈছে যে কাকু মা দেউতা আপোনাৰ মা দেউতাক ৰখোৱাৰ কাৰণে কাকু মাইনাহঁত সেইকাৰণে ঘৰত নথকা হ'ল আগতে যদি অকণমান কাম বনত বাহিৰত আছিলে এইকেইদিন মা দেউতাক ৰখোৱাৰ কাৰণে সিহঁতে ঘৰতে আছে ভিডিঅ' সদায় দিব পৰা নাই সিহঁতে কিন্তু সিহঁতে ঘৰতে আছে মই ওলাই গুচি যাওঁ কামত কিন্তু কাকু মাইনাই সুন্দৰকৈ ঘৰখন চম্ভালে
আৰু যেনেকে চম্ভালে আমাৰ কাকু মাইনা তেনেকে তোমালোকেই নোৱাৰিবা মই কৈছো তেনেকে তোমালোকেই নোৱাৰিবা নাপায় নহয় ইমান মানুহখিনি আমি ইমান সুন্দৰকে আছো আমাৰ ভিতৰত ইমান বিভেদৰ সৃষ্টি কৰিব নাপায় নহয় গতিকে তোমালোকৰ নিজৰ ঘৰখন ঠিক কৰা আমি যেনেকে থাকো থাকিম আজি মা দেউতাই মোক আগতে কিবা এটা কথাত বেয়া পাইছিলে বা মই হলেও বেয়া পাইছিলো সেইখিনি মই এতিয়ালৈকে প্ৰকাশে কৰি থাকিব লাগিব নেকি মই সেইখিনি কথা এতিয়া একে দেখাই দিব লাগিব নেকি তুহতে মোৰ ঘৰলৈ কেলে আহিছ ইয়াত একদম মই তুহঁতক ৰাখিব নোৱাৰো মোক এনেকুৱা কৰিছিলি না সেইখিনি মানৱতা নপৰে সেইখিনি মানৱতাৰ খাতিৰত সেইখিনি মানে মানুহৰ তুলনাত নপৰে যদিহে আমি সেইখিনি আকৌ তেনেকুৱা এইখিনি অৱস্থাত তেনেকে কওঁ মায়ে প্ৰতিটো মুহূৰ্তত ফোন কৰি থাকে মই ৰাতিপুৱাৰ পৰা মাৰ লগত কথা পাতিবলৈ সময় পোৱা নাই কাৰণ গাটো বেয়া অকণমান আগতে মই এওঁক পঠাই ধূপ ধূনা লগাই পেলাই বোলো আজৰি হৈ মালে ফোনটো কৰিম তেনেকুৱাতে দেখিছো 17টা মিছ কল হৈ আছে তাৰপিছত মাৰ লগত কথা বতৰা পাতিলো কৈছে আইজনী যাবিনে মানে আজি মোৰ প্ৰগ্ৰেম এটা আছে মই কৈছো আপোনালোকক আজি মোৰ প্ৰগ্ৰেম এটা আছে মানে মায়ে থাকোতে নিমন্ত্ৰণ দিবলৈ আহিলে তেতিয়া মানে মায়ে মানে কৈছে আইজনী তই যাবিনে আৰু বস্তুকেইটা যে আনিলি নে অনা দিন আছিল যে আনিলি নে বোলো আনিলো মাই তাৰপিছত আৰু মায়ে মানে কৈছে হওক দে তোলৈকে আশা গতিকে এইখিনি সময়ত যেতিয়া মাক দেউতাকৰ মুখৰ পৰা এষাৰ বাক্য ওলাই সেইখিনি কিন্তু ভগৱানৰ আশীৰ্বাদ বুলি ল'ব আপোনালোকে ভগৱানৰ আশীৰ্বাদ বুলি ল'ব আমাক লৈ পেলাই ইমান ট্ৰল কৰাৰ কোনো ছয়ত কোনো প্ৰয়োজন নাই আমি সুন্দৰকে আছো আমি জানো নহয় আমি এটা বুঢ়া হলো হয় আমি আমাৰ মাথা মগজ আছে নহয় আমাৰ মগজ বোলা এটা বস্তু আছে নহয় আমি কাক কেনেকে কৰিব লাগে ঘৰখন কেনেকে চাব লাগে মা দেউতাৰ লগত কেনেকে ব্যৱহাৰ কৰিব লাগে বা বেলেগৰ লগত কেনেকে আমি থাকিব লাগে সেইখিনি আমি জানো নহয় আপোনালোকে আমাক তেনেকে কাউন্সেলিং আপোনালোকে আমাক তেনেকে শিকাই দিব নালাগে আমি কৈছো আপোনালোকে আমাক তেনেকে শিক্ষা দিব নালাগে যদি শিক্ষা দিবলৈ বিচাৰিছে তেনেহলে আপোনালোকৰ সন্তানসকলক দিয়ক শিক্ষা আৰু আপোনালোকৰ ঘৰখন প্ৰথমতে সুন্দৰকে ৰাখক যোনসকলৰ ঘৰখন নিজৰে ঠিক ঠাক নাই নিজে সুন্দৰকে ৰাখিব নোৱাৰে নিজৰ ল'ৰা ছোৱালীক হাতৰ মুঠিতেই হওক বা সকলোখিনি কথাকে কৈছো ঘৰখনেই পৰিচালনা কৰি ভালকে ৰাখিব নাই তেখেতসকলে আকৌ বেলেগৰ ঘৰখনৰ কথা কবলৈ আহে আমি দেখোন ইমান ধুনীয়াকে আছো সঁচা কথা কৈছো সুন্দৰকে আছো প্ৰত্যেকটো মুহূৰ্তত একদম মাইনা কাকু মোৰ লগতে আছে আৰু সিহঁতে আইতা কাকাহঁতক কেনেকুৱা ক'ত কেনেকে ৰুম দি দিছো কি কৰিছো ভিডিঅ' কলিং কৰি হলো সকলো চাই আছে একো নাই কিয় নোহোৱা নোপোজা কথা কিছুমান কৈ থাকে আৰু আপোনালোকক কৈছো আৰু একদম আবেগত খঙত কৈ দিছো কথাখিনি আজি মানে ভিডিঅ' বনাবলৈ একেবাৰে মন যোৱা নাছিলে গাটো যিহেতুকে বেয়া নবনাই বোলো আজি এইবিলাক কথা হেৰি কৰি তাৰপিছত মোৰ বহুত কেইজন মোৰ ছাবস্ক্ৰাইবাৰ মানে শুভাকাংক্ষীয়ে কৈ আছে মা ইমান দেৰিলৈকে কিয় ভিডিঅ' দিয়া নাই আৰু মই যে আপোনালোকক কৈছো পাঞ্জাৱলৈ যোৱাৰ কথা মোৰ সৰু জীয়ৰীয়ে টিকেট কৰি দিব এতিয়া মই কৈছো মানে মাইনাই মোক কৈছে তাইকো মাইনা বুলিয়ে মাতো দেই মাইনাই মানে মোক কৈছে মা কাকু মাইনাহঁতক কাকু দাদাহঁতকো লৈ আহিব মাইনাকো লৈ আহিব বুলি ক'লে তাৰপিছতে মই এতিয়া ক'লো যে এতিয়া মই গ'লে কাকু মাইনাহঁত যাব নোৱাৰিব বা কাকু মাইনাহঁত গ'লে মই ঘৰখনত থাকিব লাগিব সেইকাৰণে ৰাতি কালি কাকু দাহাহঁতৰ লগতে আলোচনা কৰিলো তাৰপিছত কাকু মাইনাই মানে ক'লে মাই প্ৰথমতে কাকু দাহা আৰু আমাৰ মাইনাই যাব গতিকে সিহঁতে আহক 15 দিনমান থাকি আহক তাৰপিছত মই যাম আৰু কিন্তু মানে মাইনাই কৈছিলে মাই প্ৰথমতে নহবা আপুনি আহক বুলি কৈছিলে তাৰপিছত মই বোলো মাইনা মই এনেকে এতিয়া যাবতো নোৱাৰিম আইতা কাকাৰ এনেকে অসুখ সেইকাৰণে মানে কালি ৰাতি যিহেতুকে ভাত খাই থাকোতে আলোচনা কৰিলো তেতিয়া মাইনা কাকুহঁতে কৈছে মা আমি আহি লওঁগৈ বোলো তেনেহ'লে যোৱা গতিকে চাওক মই যদি বেয়াই মই যদি কাকু মিলাবই নোৱাৰো মই যদি চবৰে লগতে কাজিয়াই কৰো তেনেহ'লে মই সন্তান মোৰ সেই জীয়ৰী মইতো জন্ম দিয়া নাই মোৰ ঔৰসত মই যেনেকে কাকুক জন্ম দিছো মইতো সেই মাইনা কেইগৰাকীক দিয়া নাই জন্ম কিন্তু সেই মাতৃৰ যিটো স্নেহ যিটো মাতৃৰ প্ৰতি তেওঁলোকৰ মৰম চেনেহ কিয় আজি মোক বিচাৰি আছে গতিকে কৈছো আপোনালোকক এনেকুৱা মন্তব্য দিয়াৰ আগত নিজে আপুনি ঘৰখন প্ৰথমতে কেনেকৈ ৰাখিছে সেইটো চিন্তা কৰিব আৰু মোৰ সকলো শুভাকাংক্ষীসকলক এটা কথাই কৈছো যোনসকলে মোক ভাল পায় তেখেতসকলৰ কাৰণে কৈছো মোক যে মায়ে কৈছিলে যে বস্তু এটা দিছিলে বুলি কৈছিল আপোনালোকক কালি মই বস্তুটো আনিলো গতিকে কালি শনিবাৰ একদম পটাপট গৈ পেলাই আনিলোগে কিন্তু ভিডিঅ' বনাবলৈ নহ'ল প্ৰথমতে দেখাইছো এইযোৰ ফুলিযোৰ চাওকচোন দেখা পাইছেনে কাৰণ মই টিপা ফুলি এযোৰ পিন্ধো মই এনেকৈ টিপাবিলাক পিন্ধি ভাল পাওঁ এইযোৰ ফুলিযোৰ চাওকচোন আৰু কেনেকৈ দেখাম এইযোৰ চাওক কেনেকুৱা লাগিছে বাৰু এইযোৰ বনাই আনিলো আৰু এতিয়া ভাইটিৰ ছোৱালীলৈ চেণ্ডেল আনিছো সেইডালো দেখাম এইযোৰ ফুলিযোৰ একদম ওচৰৰ পৰা দেখাইছো চাওক এইয়া তাৰপিছতে ভাইটিৰ ছোৱালীলৈ চেণ্ডেল আনিছো লকেটটো অকণমান সৰুকৈ বনাইছো আপোনালোকক দেখাই আছো হ'ব দেই দেখাই আছো ৰ'ব খুলি পেলাই এছটো চাওক
এইডাল চেইনডাল চাওক দেখাইছিল দেখিছেনে এয়া চাওক এইডাল বনাই আনিলো চেইনডাল তাৰপিছতে আৰু ফুলিজুটো দেখালোৱে সেয়া মায়ে মনৰ আশা এতিয়াহে পূৰণ হ'ব মা মনৰ আশা এতিয়াহে পূৰণ হ'ব আকৌ গহপুৰলৈ গৈ মাক দেখাবগৈ লাগিব আকৌ ইয়াক গৈ পেলাই মাক দেখাবগৈ লাগিব বোলে মায়ে এডাল আনিলো বুলি আৰু লকেটটো ভাল পাইছেনে বাৰু আপোনালোকে লকেটটো চাওকচোন লকেটটো আৰু এয়াই গতিকে এতিয়া মায়ে দিয়া ফুলিজু পিন্ধিম আৰু অকণমান পাছত সেইখিনিও আপোনালোকক দেখালো আৰু আপোনালোকে এনে তেনেকে কথা কৈ নাথাকিব কাকো মানে ঘৰখন ভাঙিবলৈ মাইনাই কেতিয়াও যত্ন নকৰে ঘৰখন পাতিবলৈহে যত্ন কৰে কেতিয়াবা যদি মাইনাক পতকে গালি দিওঁ চাল্লা তই এইটো কাম এনেকুৱা কৰিলে এনেকুৱা কৰিলেও মাইনা এতিয়ালৈকে কিয় এইকেইডাল ফুলত পানী দিয়া নাই কেতিয়াবা মোৰ গা বেয়া হৈ থাকিলে পৰাপক্ষত মই নিজেই কৰোঁ কিন্তু মাইনাই তথাপিতো এষাও নকয় আমি মানে মাক জীয়েকে যেনেকে লাগে আমি দুইজনী তেনেকেই লাগো কালি মানে টানিয়াজুৰি কৈছে জানে মোক মাইনাই টানিয়াজুৰি কৈছে অ' মাই বিচনাখনতনো কিমান পৰি থাকিব আৰু শকত হ'ব বোলো নহয় মানে মোৰ মূৰটো খুব ঘূৰাইছে তাই মানে আমাৰ যিহেতুকে বোকা দিয়া কথা আছে তাই মানে বোকা ৰুবলৈ বৰ মন কৰি আছে সেইকাৰণে ভাবিছো আজি আমাৰ বোকা দিয়া হৈ আছে দেই আজি আমাৰ বোকা দিছো আৰু যদি যাওঁ বোকা ৰুবলৈ মাইনাই কৈছে আৰু যাম বুলি মায়ে ভাত পানী তাতেই বনাই খামগে বুলি কৈছে যদি যাওঁ আপোনালোকক সুন্দৰকে দেখাম আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ পৰিয়ালটো যাতে আমি সুন্দৰকে এনেকৈ যাতে যিকেইটা দিন থাকো মানে মকা মিলাকে যাতে এনেকেই থাকো আৰু আপোনালোকেও আপোনালোকৰ মানে পৰিয়ালটোৰ লগত যদিও কিবা এটা লাগে সদায় মানে মানুহ মাত্ৰে তেনেকুৱা হয়ে হয় ভুল কাৰ নহয় মানুহৰতো ভুলেই হয় ভুল মাত্ৰে মানে এনেকুৱাই নহয় যে তই ভুল কৰিছ এইখিনি ঘৰৰ পৰা ওলাই যা আমুকৰ তামুকৰ সেইখিনি নহয় সদায় মানে এৰাধেৰাৰ মাজেৰে ঘৰখন বান্ধি ৰাখিবলৈ চেষ্টা কৰিব চাবচোন কিমান ভাল লাগে এতিয়া আপুনি কাজিয়া এটা লাগিলে নহয় মই যদি মাইনাৰ লগত বা মাইনাৰ মোৰ লগত কিবা এটা লাগিলে নহয় অ মাইনা পাহৰি থাকো নহয় কাজিয়া লাগিছিলো বুলি কিবা এটা লাগিছিলো বুলি পাহৰি থাকো অ মাইনা এইটো বন্ধ কৰি দে কালি এটা মই পটককে ওলাই যাব লগা হ'লে বস্তুকেইটা আনিবলৈকে আৰু বোলো ম'ম' চুপ অকণমানো খাওঁ অকণমান ভিডিঅ' বনাই আনিছোঁ আপোনালোকক দেখাম বোলো ম'ম' চুপ অকণমান খাম মাইনা মই বস্তুকেইটাও আনো আৰু যদি মানে যাওঁ যদি যাব পাৰোঁ যাম আৰু ফোনটো কৰি চাম মামালৈ যদি যাব পাৰোঁ আমি গহপুৰলৈ গুচি যাম কাৰণ আজিকালি গহপুৰলৈ যাবলৈ একদম বেছি সময় নালাগে আপোনালোকে ভাল গম পাইছে ইমান সুন্দৰ ৰাস্তা হয়নে একেবাৰে দলঙৰ ওপৰত মানে দলঙৰ মূৰৰ পৰা একেবাৰে মানে কি বুলি ক'ম আৰু চতিয়ালে কিমান কণ সময় নালাগে অকণমান সময় গোটেইকে বাইপাছে হয় ইমান সুন্দৰ ৰাস্তা বেছি সময় নালাগে তাৰপিছতে ফোন কৰিলে বোলে নাহিলেও হ'ব সেইকাৰণে নগৈ পেলাই ম'ম' চুপকণ খাই পেলাই লগে লগে আৰু এই বস্তুকেইটা লৈ পেলাই ঘৰলৈ গুচি আহিলোঁ তাৰপিছতে মানে তাই কৈছে একদম কালি বোকা যেন দিব মায়ে আমি তাতে ভাত পানী খামগে দেই আজি নগ'লো কাৰণে কালিও দিছিলে কিন্তু কালি নগ'লো কালিও বোকা হৈছিলে কিন্তু কালি নগ'লো তেনেকে চাহ তাহ বনাই পেলাই তালৈ দি পঠিয়ালো মানে ইমানেই গাটো বেয়া সেইকাৰণে নগ'লো কিন্তু আজি বোলে তাই ৰুবলৈ যাব আৰু কাকুৱে কৈছে আমাৰ তাতে খাম দেই বনাই পেলাই গতিকে যদি হয় সেইখিনিও আপোনালোকক দেখাম আৰু আপোনালোকে এনেই তেনেকুৱা নিগেটিভ মন্তব্য কিছুমান দি নাথাকিব আৰু দেই যিটো নেকি আমি ভাবি নাথাকো সেইটো আপোনালোকে ভাবি আপোনালোকেহে নিজে দি থাকে সেইবিলাক গতিকে যোনসকলে দিছে তেখেতসকলক কৈছো যোনসকলে ছাপোৰ্ট কৰিছে তেখেতসকলকতো বাৰু সদায় অন্তৰতে ৰাখিছো দেই আৰু যোনসকলে মোক সুন্দৰ সুন্দৰ কমেণ্ট কৰিছে তেখেতসকলকো বহুত বহুত ধন্যবাদ আৰু এইখিনিতে আৰু এটা মই আপোনালোকৰ কথা ক'বলৈ ওলাইছো কথাটো হৈছে ভিক্টৰ দাসে নে ভেক্টৰ দাসে ইমান মই নাজানো তেখেতৰ বিষয়ে এটা মোলৈ কমেণ্ট আহিছে যে মা আপোনাৰ পৰা অকণমান সহায় লাগে গতিকে মোৰ সদাশয় ব্যক্তিসকলে যদি মোৰ ভিডিঅ'টো যোনসকলে চাই আছে যদি আপোনালোকে জানে আচলতে ভিক্টৰ দাস নে ভেক্টৰ দাস মোৰ ভালকে নামটো এতিয়ালৈকে চোৱা নাই তেখেতৰ বিষয়ে যদি গুৱাহাটীৰ যোনজন এতিয়া এৰেষ্ট হৈছে যেতিয়া আপোনালোকে তেখেতৰ বিষয়ে যদি কিবা জানে যিমানখিনিয়ে জানক অকণমান হ'লেও যাতে মোক কথাটো আপোনালোকে কয় আৰু কিমানখিনি কি সহায় কৰিব লাগে সেইটো বাৰু মই আপোনালোকৰ এই কমেণ্টৰ জৰিয়তে মই যিখিনি পাওঁ সকলোখিনি সংৰক্ষণ কৰিম আৰু দুই এজনলৈ বাৰু তেনেকৈ ফোন কৰিছোঁ গোটেইখিনি মিলাই মেলি তাৰপিছতে মই চাওঁ মোৰ ফালৰ পৰা মই কি কৰিব পাৰোঁ এইখিনিকে ক'লোঁ আৰু সকলোকে আকৌ এবাৰ বহুত বহুত ধন্যবাদ আৰু মৰম যাচিছোঁ আৰু এতিয়া এইখিনিকে কৈ আপোনালোকৰ ওচৰৰ পৰা এতিয়া বিদায় দিবলৈ ওলাইছোঁ আহি আছোঁ আপোনালোকৰ মাজলৈ অকণমান দেৰিকৈ নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোকে সুন্দৰকৈ চাহ ভাত খাই একদম ভাত পানী খাই একদম আজৰি হৈ থাকক গতিকে এতিয়া বাই বাই